আজি ঘৰৰ আগফালে তো ফেমিলি পাৰ্টি চলি আছে। ঠাণ্ডা বিশেষকৈ অকণমান নামিছে, সেইকাৰণে সৰু ভণ্টিহঁতো আহিছিলে, জোঁৱাইহঁতো আহিছিলে। চ' সকলোৱে মিলি পিনে আগফালে এই প্ৰীতি ভোজ বুলি কয় যে ফেমিলি, সেইটো কৰিবলৈ লৈছোঁ আৰু। তো ভিডিঅ'টো আগলৈ দেখাই গৈছোঁ। এয়া মাছ ফ্ৰাই হৈ আছে, মাছটো চাটনি হ'ব। তো এয়া মাংস মঠিবলৈ লৈছে। কি মাংস আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব দেই। মই কি মাংস জনাই নাথাকোঁ। এয়া নতুন আগলগুটি মাৰ্কেটত আহি গ'ল, আৰু লগতে ওলকবি, লগতে আমাৰ টমাটৰটো এতিয়ালৈকে কটা নাই। তাৰপৰা আমি ঘাই ৰান্ধনি, তাৰপৰা এয়া হৈছে মোৰ বেটা, তাৰপৰা এয়া হৈছে ভণ্টি, আৰু এই যে আমাৰ ম'ম' ৰাণী, আপোনালোকে দেখা পাই থাকে মোৰ ফটো হাৰিত। এয়া যে ম'ম' ৰাণী হৈছে। মাছ পিটিকা চলি আছে দেই, মাছত দিবৰ কাৰণে বিলাহী টমাটো। এয়া মাংস ভাজি আছোঁ দেই, লাষ্ট বিলাহী দিছোঁ। মাংসত দিয়ে একো নাই, মা মছলা দিছোঁ, আৰু ওলকবি আছে, আলুগুটি আছে, আৰু টমাটো, বাছ। তো মাংস ফাইনেল ৰিজাল্টটো আহি আছে দেই। এয়া পুৰা গপগপাই একদম উতলি আছে আৰু লৈছোঁ আৰু দেই। এয়া হৈ গ'ল আৰু চব হৈ গ'ল। খাওঁ দিয়ক, সকলোকে শুভ ৰাতি জনালোঁ।